Tangsa Yongkook ট্ৰেডিশনেল ড্ৰেছ এই কণ ছোৱালী দুইটাই লগাই থকা আজি আপোনালোকৰ আগত চিনাকি দিবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ টাংচা সমাজত লুঙিটো বাৰু ল'ৰাবিলাকে বা ডেকাবিলাকে আমি একেই লগাওঁ, কিন্তু আমাৰ ইয়ংকুক মাবিলাকৰ বা ছোৱালীবিলাকৰ এই ড্ৰেছটো আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আৰু আজি দিনটো মই কণ ল'ৰা ছোৱালীবিলাকক আমাৰ টাংচা ট্ৰেডিশনেল ঘৰটোতে লৈ আনি তেওঁলোকক বুজাবলৈ অলপমান চেষ্টা কৰা সময়খিনি আপোনালোকৰ আগত ভিডিঅ' আপলোড কৰি পঠাইছোঁ। তেওঁলোকে বুজক আমাৰ টাংচা ঘৰ কেনেকুৱা আছিল, কেনেকুৱা থাকে, কেনেকুৱা খায়, চবটো অলপ হ'লেও তেওঁলোকৰ জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। কালিলৈ এই ছোৱালী এই ল'ৰাটোহে এই গাঁৱৰ পৰা লিডাৰশ্বিপ ওলাব, টাংচা সমাজত লিডাৰশ্বিপ কৰিব, আমাৰ নাগা সমাজত তেওঁলোকে একটা ভাল লিডাৰশ্বিপ দি ল'ব। তাৰ বাবে খুব জৰুৰী ভাবোঁ সৰুৰ পৰাহে নিজৰ কালচাৰ বস্তুবোৰ তেওঁলোকে বুজি পোৱাটো বহুত দৰকাৰ হয়। তো এই কথা ভাবি তেওঁলোকক এই আমাৰ টাংচা ঘৰটোতে মাতিলোঁ, ফটো শ্বুট ল'লোঁ, ভিডিঅ' লৈছোঁ। কাৰণ একদিন তেওঁলোকে ডাঙৰ হ'ব, এই ভিডিঅ'বোৰ নিজে চাই পাব, তেতিয়া খুব তেওঁলোকে একটা ভাল ফিল কৰিব বুলি আশা ৰাখি তেওঁলোকৰ লৈ বিভিন্ন অলপমান কথা বুজাবলৈ চেষ্টা কৰিছোঁ আমাৰ কালচাৰ বিষয় লৈ। তো তেওঁলোকক নিজৰ ড্ৰেছত পিন্ধাই আজি সুন্দৰ সময় তেওঁলোকৰ লগত টাইম পাই মই নিজকে ধন্য হৈছোঁ। আৰু আশা কৰোঁ মই তেওঁলোকক অন্তৰে প্ৰে কৰিছোঁ একদিন ভাল একটা লিডাৰ ওলাই আহক, এই গাঁৱৰ পৰা তেওঁলোকে ৰিপ্ৰেজেণ্ট কৰক বুলি আশা কৰিলোঁ। সঁচাকৈ আমাৰ ভৱিষ্যত, টাংচা ভৱিষ্যত তেওঁলোকেহে আছে, একদিন তেওঁলোকেহে আমাৰ সমাজটো লিড লৈ যাব। তাৰ কাৰণে কিছু এটা কথা বুজাব যিমান পাৰোঁ চেষ্টা কৰিছোঁ। এই সময়খিনি আপোনালোকৰ আগত ভিডিঅ' আনি দিলোঁ।